দিল সে হিন্দুস্তানী হওঁ আছাম কাৰেণ হাজাৰাম মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা বিশেষ কথা ক'বলৈ ওলাইছোঁ। আমাৰ যিটো বানপীড়িত ৰাইজ আছে আপাৰ আছামৰ, তেখেতসকলৰ সাহায্যাৰ্থে আমাৰ আছাম গভৰ্ণমেণ্টৰ যিটো CM ৰিলিফ ফাণ্ড আছে, তাতে বহুতো ব্যক্তিয়ে বহুত পইচা দিছে। হয়তো কোনোবাই কম দিছে, কোনোবাই বেছি দিছে। কোনে কোনে কি পইচা দিছে আমি নাজানো। কোনোবাই 5 কোটি দিছে, আমি মোবাইলৰ জৰিয়তে গম পাইছোঁ বাৰু, সঁচা মিছা নাজানো। নীতা আম্বানীয়েও বোলে কিবা 20 কোটি 21 কোটিমান টকা দিছে, সঁচা মিছা আমি নাজানো। আমাৰ হেমন্ত বিশ্ব শৰ্মা, আমাৰ যিহেতু অনাৰেবল CM হয়, তেখেতে যদি আমাক জনায় আমি গম পাম। যিয়ে নহওক বাৰু, একো নাই। কিমান দিছে কি দিছে আমিতো নাজানো, কিন্তু বহুতেই দিছে আৰু সেইটো জানো। আৰু কিন্তু কথাটো হ'ল কি, এই যিখিনি পইচা দিছে, বহুতে কৈছেও বাৰু CM ৰিলিফ ফাণ্ডলৈ পইচা দিব নালাগে, কিবা কিবি কাৰণ আছে কোৱা। কাৰণ কিয়, আপোনালোকে প্ৰথম হেলিকপ্টাৰেৰে দিছিলে, খাদ্য সামগ্ৰী দিছিলে বানপীড়িত ৰাইজলৈকে, কিন্তু কি হ'ল, তাতে যিবিলাক চাউল দিছিলে, পানীৰ বটল দিছিলে, কিবা দিছিলে, পানীত পেলাই দিলে, কিন্তু চাউলবিলাক গোটেই বেয়া হৈ গ'ল। পানীৰ বটলবিলাক ফুটি পানীবিলাক নাইকিয়া হৈ থাকিলে। কোনো মানে ফ্লাড এফেক্টেড মানুহে কি হ'ল, আপোনালোকৰ দিয়া বস্তুখিনি খাবলৈ নাপালে। আৰু দিছেতো দিছে, পানীত দিছে। এনে আপাৰ আছামৰ মানুহখিনিয়ে কি হয়, সাঁতুৰিব নাজানে, যাৰ কাৰণে কি ইমানখিনি মানুহ অকলতে ঢুকাবলগীয়া হ'ল। গতিকে পানীত নিদি অলপ ভাল জেগাত দিলেও কথাটো অলপ বেলেগ আছিলে। কিন্তু আপোনালোকে যে দিলে, যেতিয়া আমাৰ ধৰক ৰেইনি ছিজন আহে বা বানপানীৰ ছিজন বুলি ক'লোঁ, বানপানীৰ ছিজন যেতিয়া আহে, তাৰ আগে আগে আপোনালোকৰ ইমানবিলাক আমাৰ আজিকালি কৰা কিবা কৰা দুৰ্যোগ প্ৰশমন বিভাগ আছে, কিবা আছে, এই বিভাগীয়ভাৱে আপোনালোকে অলপ তাৰ আগতে কিছুমান প্ৰাথমিক কাম থাকে আপোনালোকৰ, যেনেকুৱা ধৰণত যেনেকুৱাকৈ তাৰমানে এই যিবিলাক আপোনালোকে খাদ্য সামগ্ৰী পেলাই দিলে, ৱাটাৰ টাইট বেগ আপোনালোকে ৰেডি ৰাখিব লাগে। খাদ্য সামগ্ৰী ৰেডি ৰাখিব নালাগে, কাৰণ কিয়, সেইবিলাক বেয়া হৈ যাব। কাৰণ খাদ্য সামগ্ৰী যিয়ে নহওক গুৱাহাটীৰ পৰা লগে লগে আমি আপোনালোকে যোগাৰ কৰিব পাৰিব পাৰোঁ, কিন্তু ৱাটাৰ টাইট বেগবিলাক ৰেডি ৰাখিব লাগে। যেনেকৈ ধৰক বেগটোত আপোনালোকে যিখিনিয়ে বস্তু দিয়ক আৰু সোমাই দিলে, তাতে চিল কৰি দিলে। আজিকালি ইলেক্ট্ৰিকেল এটা গেজেট আহে, যিটোত নেকি লগে লগে ইলেক্ট্ৰিক আহে, এনেকৈ চিল কৰিব পাৰি। সৰু সৰু আজিকালি যিবিলাক চানা ভুজিয়া বিক্ৰী কৰে, সেইবিলাক বেপাৰীৰ ওচৰতো থাকে। নহ'লে মমেৰে পুৰিও চিল কৰিব পাৰি, যিটো বস্তু নেকি ৱাটাৰ টাইট হয়, পানীত পেলাই দিলেও পানী নোসোমায়। আৰু তেনেকুৱা বস্তু আপোনালোকেতো অতি সহজে যোগাৰ কৰিব পাৰিলেহে বাৰু, সেইটো নকৰিলে। প্লাষ্টিকৰ ঠোৱাত এনেকৈ পেকিং কৰি দি পেলাই দিলে, তাৰ বিনিময়ত কি হ'ল, কোনেও খাব নাপালে। কিন্তু সৰ্বসাধাৰণ ৰাইজে যিমানখিনি দিছে, সৰ্বসাধাৰণ ৰাইজ বুলি এইকাৰণে কৈছোঁ, ইউটিউবাৰ চিউটিউবাৰ কাৰো নাম কোৱা নাই মই, তেখেতসকলে যদি নিদিলে হয়, সেই মানুহখিনিৰ অৱস্থা কি হ'ল হয়। কিমান দিন পানী খাব পোৱা নাই, কিবা পোৱা নাই, খাদ্যৰ কথা নকয়। আপোনালোককতো আগতে মই বহুত ভিডিঅ' বনাইছোঁ বাৰু, কিন্তু কথাটো হ'ল কি, আপোনালোকৰ কৰণীয় বহুত আছিলে। আৰু মই আগৰ ভিডিঅ'টো কৈছোঁ, যদি যোনে যোনে মোৰ ভিডিঅ' চোৱা নাই চাই ল'ব এবাৰ। দিল সে হিন্দুস্তানী বুলি মোৰ এটা চেনেল আছে, আৰু হিন্দুস্তানী ফ্ৰম আছাম বুলি এটা মোৰ ফেচবুক পেজো আছে। ফেচবুক পেজত মই বেছি বস্তু দিয়া নাই আজিলৈকে বাৰু, এটা দুটামান দিছোঁ বাৰু, যিয়ে নহওক। আৰু মোৰ ইউটিউব চেনেলটোত দিছোঁ বাৰু কেইটামান, বেছি ভিউজ নাই মোৰ, অলপ আছে। যিয়ে নহওক, পাৰিলে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কমেণ্ট ইমান কৰিব নালাগে মোক, যেন বেলেগলৈকে যায় ভিডিঅ'টো, তেনেকুৱা এটা কৰিব। যিয়ে নহওক, চৰকাৰে বাৰু প্ৰথমতে ভুল কৰিলে, নাগালেণ্ড গভৰ্ণমেণ্টে জনাইছিলে, চৰকাৰে নজনালে। গাঁওবুঢ়াবিলাক আছে, কিবা আছে, সেইটো আৰু গ'ল। আৰু সেইটো আৰু আগতে কৈছোঁ, এতিয়া গ'ল। কিন্তু কথাটো হ'ল কি, এতিয়া কিমান মানুহৰ পশুধন গ'ল, কিবা গ'ল, কিমান মানুহৰ লছ হ'ল। ফাৰ্ম আছে, কোনোবাই ফাৰ্ম এখনৰ পৰা চলি আছে, গৰু গাহৰি পুহি চলি আছে, চবৰে গোটেই বস্তু গুচি গ'ল। ঠিক আছে, এতিয়া আপোনালোকে এটা কাম কৰিব লাগে। কি হ'ল, ইমানকেইখন গাঁওবুঢ়া আছে, কিবা আছে, আগতে যি নকৰিলে নাই বাৰু, এতিয়া কৰক অন্তত। শুনিবলৈ পাইছোঁ অৰুণোদয় বোলে সেইবিলাকক বোলে অলপ বেছি কৰিছে, একো নাই, বেয়া নাপাওঁ আমি, দিয়ক বাৰু। কিন্তু এটা কাম কৰিব লাগে কি, গাঁওবুঢ়াবিলাক আছে, গাঁওবুঢ়াবিলাকৰ পৰা প্ৰতিখন গাঁৱৰ এখন এখন পাৰিলে লিষ্ট লওক, কেনেকুৱা মানুহ আছিলে, কাৰ কাৰ কি গ'ল, কি নগ'ল। সেনেকুৱা পৰ্যায়ত আপোনালোকে গাঁৱৰ মানুহবিলাকক কিবা এটা যেন তেখেতসকলে আৰু পুনৰাই যেন স্বাভাৱিক জীৱনটো ইমান সহজত নহয়, পুনৰাই যেন মানে নিজে ইনকাম কৰি নিজে খাব পৰা এটা পৰ্যায়লৈ আহিব পাৰে। তেনেকুৱাকৈ পাৰে যদি এটা হেল্প কৰি দিয়ক, যদি পাৰে। কাৰণ এতিয়া আমি গম পাই আছোঁ, আমাৰ দীপলিনা ডেকা, মোতকৈ সৰু হ'ব, দীপলিনা বুলি মাতিছোঁ বাৰু, আমাৰ গায়িকা হয়, তাই এক্ট্ৰেছো হয়, তাই কৈছে কি 100খন ঘৰ বনাই দিব।
এলবিছ বুলি এটা ইউটিউবাৰ আছে, তেখেতেও কৈছে 100খন ঘৰ বনাই দিব, আৰু তেনেকুৱা বহুত ওলাব পাৰোঁ, দিব পাৰোঁ। আৰু আমাৰ দেশৰ 8 নম্বৰৰ ধনী বিৰলা গ্ৰুপছৰ আমাৰ অনন্য বিৰলা আহি গ'ল, কাকো নজনাকৈ আহি গৈছে, বোকা পানী গচকি চবকে হেল্প কৰি থৈ গৈছে। ইয়াৰ চেগতে মই বাইদেউকো আমি আমাৰ অসমবাসীৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ বাৰু। এনেকুৱা হ'ব লাগে একচুৱেলি, যে নিউজ নাই কিবা নাই, অসম চৰকাৰকো একো কোৱা নাই, কিন্তু আহি গৈছে দি থৈ গুচি গৈছে। বস্তুটো সেইটো, তেখেতে জানে এইবিলাক বস্তু, সেইকাৰণে কৰিছে বাৰু, একো নাই, ভাল কৰিছে, ভালক ভাল বুলিয়ে কওঁ আমি, বেয়াক বেয়া বুলি কওঁ, যিয়ে নহওক। আৰু কথাটো হ'ল কি, আপোনালোকে এতিয়া আপোনাকতো মামা বুলিয়ে জানে চবে, আমাৰ অসমৰ CM হয়, আপোনাৰ পৰা আমি এক্সপেক্টেশ্যন বহুত আছিলে প্ৰথম কথা, আৰু এইখিনি এক্সপেক্ট আপোনাৰ পৰা কৰা নাছিলোঁ, যে আপুনি গম পালে নজনাকৈ। একচুৱেলি আপোনাৰ এটা ভুল হ'ল কি, আপুনি হয়তো ভবা নাছিলে যে জনাইছে যদি এনেকুৱা হৈ যাবগৈ, বা ইমান ডাঙৰ বানপানী আহি যাব, বা এনেকুৱা হৈ যাব, আপুনি ভবা নাছিলে। সেইটো বুজি পাইছোঁ বাৰু আপোনাৰ প্ৰব্লেমটো, কিন্তু পিছৰখিনি ভুল কৰিলে, কাৰণ এই হেলিকপ্টাৰৰ পৰা দিলে, কিবা দিলে, বানপানীত মানে পানী সোমাই গ'ল, খাব নোৱাৰিলে, সেইখিনি কিন্তু পাৰিলে হয় আপুনি বাৰু, যি নহয়, যে হোৱাটোতো হৈ গৈছে। গতিকে এতিয়া আপুনি এটা কাম কৰক, গোটেই গাঁওবুঢ়াবিলাক আছে, কিবা আছে, প্ৰতিখন গাঁৱতে গাঁওবুঢ়া আছে, কিবা আছে, চবৰ লগত আপোনাৰ ডিপাৰ্টমেণ্ট ৱাইজ আপুনি যোগাযোগ কৰাব পৰাটো ব্যৱস্থাটো আপোনাৰ আছে, কাৰণ আপুনি যিকোনো ডিচিশ্যন বা যিকোনো এটা কৰিব লাগিলে 1-2 মিনিটত কৰিব পাৰে, মই এইখিনি জানো, বেছি সময় নালাগে আপোনাৰ পৰা। গতিকে আপুনি প্ৰত্যেকখিনি গাঁওবুঢ়াৰ পৰা, প্ৰত্যেকখন গাঁৱৰ গাঁওবুঢ়াৰ পৰা আপুনি এটা ফিল্ড ভিজিট কৰাব দিয়ক, আপোনাৰ টীম পঠিয়াওক, বা এনেকুৱা কৰক, গাঁওবুঢ়াবিলাককে দায়িত্ব দিয়ক যে কিমান ক্ষতি হ'ল কোনখন গাঁৱৰ, কিমান মানুহ ঢুকালে, কিবা এনেকুৱা পৰ্যায়ৰ, আৰু কাৰ কেনেকুৱা কি আছিলে, সেনেকুৱাকৈ কৰক। কৰিলে কি হ'ব, তেতিয়া আপুনি আপোনাৰ সামৰ্থ্য অনুযায়ী আৰু চবেই যেন নিজৰ নিজৰ ফিল্ডত যেনেকুৱা ধৰক সিহঁতে কাম কৰিছিলে, বা যেন কাৰোবাৰ ফাৰ্ম আছে, কিবা আছে, তেনেকৈ যেন সিহঁতে কি হ'ব পাৰে, অকণমান হ'লেও সকাহ পাব পাৰে, যেন একেবাৰে ফিনিছ হৈ যোৱাতকৈ পৰিয়াল এটা অলপ কিবা কিবি কৈ যেন সৰুকৈ হওক, কাৰোবাৰ ডাঙৰ ফাৰ্ম আছিল, সৰুকৈ আৰম্ভ কৰক, কৰি মেলি যেন লাহে লাহে স্বাভাৱিক জীৱনলৈ ঘূৰি আহিব পাৰে। আপোনাৰ ওচৰত এইটোৱে অনুৰোধ, সেইখিনি অন্তত কৰক। আমিতো সৰু মানুহ, আমি ইমান কথা ক'লে আপুনি হয়তো শুনি বুজি নাপাব, কাৰণ আপুনিতো বহুত জানে, আপুনি কাৰণ বহুত মানুহৰ লগত চলিছে, বহুত মানুহৰ লগত আপোনাৰ সম্পৰ্ক আছে, আৰু মানুহ দেখিলে হয়তো আপুনি কৈ দিব পাৰে কোন কেনেকুৱা মানুহ হয়, কি হয়, কাৰ লগত কেনেকৈ চলিব লাগে, কি লাগে আপুনি জানে। তথাপিও মনৰ যিখিনি ভাৱ বা মনৰ আপোনাৰ আগত ব্যক্ত কৰিছোঁ। পাৰিলে আপুনি এইখিনি কৰক, গাঁওবুঢ়াখিনিৰ লগত এটলিষ্ট ডিছকাছ অলপ কৰক, কৰি মেলি কাৰ কেনেকুৱা প্ৰব্লেম বুজি লৈ সাধ্য অনুযায়ী যেন সেই মানুহখিনি অন্তত চলিব পৰা পথটো উদয় হয় দেই। ঠিক আছে, বেছিও দিব নালাগে, মই কোৱা নাই যে আগৰ নিচিনাই বনাই দিয়ক, যেন আগৰ ছিষ্টেমত অলপমান তেখেতসকলে চলিব পাৰে, লাহে লাহে নিজে গ্ৰ' আপ কৰি ল'ব বাৰু, সেইটো চবে কৰিবই, হয়নে নহয়। চব শেষ হৈ যোৱা বস্তু এটাতো আপুনি নতুন কৰি দিব নাই, চবেই জানে, কিন্তু এটলিষ্ট তেখেতসকলে যেন পুনৰাই নিজৰ ফিল্ডত উভতি যাব পাৰে, অলপ কমৰ পৰা হ'লেও। সেইখিনি আপুনি অন্তত গাঁওবুঢ়াখিনিৰ লগত যদি আপুনি আপোনাৰ মানুহ পঠিয়াই ডিছকাছ কৰে, আপুনি গম পাই যাব চব, ইমান ডাঙৰ বস্তু নহয়তো আপোনাৰ কাৰণে। আপুনি এটা ফোন কৰি দিলে ডিচিবিলাকক, কিবাবিলাকক, কোন গাঁওবুঢ়া, কি গাঁওবুঢ়া, এইবিলাক আহিয়ে যাব। গতিকে সেইখিনি কৰক, তেতিয়া অসমৰ ৰাইজে আৰু ভাল পাব আপোনাক। যি ভুল হৈ গ'ল বাৰু, একো নাই। এতিয়া মই বেছি কথা নকওঁ, কাৰণ মোৰ ভিডিঅ'বিলাক বহুত ক'বলগীয়া থাকে, দীঘলীয়া হৈ যায়। গতিকে আপোনাক মোৰ এটা অনুৰোধ, বানপীড়িত ৰাইজৰ ওচৰত মই যাব পৰা নাই, কাৰণ আমি সৰু মানুহ, তথাপিও সাধ্য অনুযায়ী আমাৰ ইয়াৰ পৰা গৈছে বহুতো, যি পাৰোঁ অলপ চলপ সহায় কৰিছোঁ, বেছি পৰা নাই। গতিকে মোৰ ভিডিঅ'টো এইখিনিতে আজি সামৰিম, কিন্তু মোৰ ভিডিঅ'বিলাক যদি আপোনালোকে ভাল পায়, লাইক কমেণ্ট যদি নকৰেও শ্বেয়াৰটো কৰি দিব, যেন বেলেগে চাব পাৰে দেই। থেংক ইউ। কিন্তু বহুত দিন মই জয় জুবিন দা কোৱা নাই, আজি ক'লোঁ জয় জুবিন দা। এবাৰ ক'ব পাৰিলে কমেণ্ট যদি ইচ্ছা কৰে কৰিব, ক'ব। থেংক ইউ, ধন্যবাদ, জয় শ্ৰীৰাম।